আজি শত্ৰু দুষ্পৰণৰ কাৰণে আজি আচৰিত ধৰণৰ এটা বস্তু, যিসকল মানুহে শত্ৰুৰ উৎপাতত থাকিব পৰা নাই, বহুবাৰ হাৰাশাস্তি, বহু দিনৰ পৰা ধৈৰ্য ধৰি ধৰি সীমা পাৰ হৈ গৈছে, পাৰ পোৱা নাই, কি কৰিম কি নকৰিম, ক'ত যাম ক'ত নাযাম, সেইসকল মানুহৰ কাৰণে এনে ডাঙৰ শত্ৰু য'ত নেকি ইহঁতৰ টকা পইচা আছে, ইহঁতৰ ধন সম্পত্তি আছে, ইহঁতৰ বাহুবল আছে, ইহঁতৰ লগত আইনে দি নৰা, ইহঁতৰ লগত থানাই দি নৰা, ইহঁতৰ লগত ৰাইজৰ বিচাৰ হ'লে ইহঁতৰ লগত নৰা। গতিকে এনেধৰণৰ মানুহ ক'তো জাগা নাই। গতিকে সেই ধৰণৰ মানুহবিলাক যদি আপোনাৰ লগত লাগিছে, তেতিয়াহ'লে আপুনি কি কৰিব? তেতিয়াহ'লে এটা সুন্দৰ বস্তু আজি আপোনালোকৰ কাৰণে মনোযোগ দি শুনিব। 7টা পুখুৰীৰ মাটি লৈ আহিব, এটা পুতলা বনাব। কি কৈছোঁ? 7টা পুখুৰীৰ মাটি লৈ আহি এটা সৰু পুতলা বনাব। পুতলাটো ৰ'দত শুকাব। সেই পুতলাটো ৰঙা কাপোৰ 1 ফুটমান লৈ আহিব, আনি পেলাই সুন্দৰকৈ মেৰিয়াই ল'ব। মেৰিয়াই লৈ এটা কাপোৰ চিলাই কৰা বেজী, সেই বেজী এটা ল'ব। লৈ পেলাই কি কৰিব আপোনালোকে? তাৰপিছত কি কৰিব আপুনি? কি কৰিব? সেই পুতলাটো ৰঙা কাপোৰেদি মেৰিয়াই লৈ সন্মুখত ৰাখিব, এটা নিৰল জেগাত বহিব, য'ত নেকি মানুহ দুনুহ নাই, শব্দ নাই, ধূপ ধুনা জ্বলাই ল'ব, আঁঠুৰ চাঁঠুৰ লগাই ল'ব, পবিত্ৰ হৈ এটা ঘৰত বহি পশ্চিমফালে হৈ সূৰা লাহাব 101 বাৰ পঢ়িব। সেই শত্ৰুজনৰ নাম ল'ব। মতা হ'লে বাপকৰ নাম আৰু মাইকী হ'লে মাকৰ নাম ল'ব। সূৰা লাহাব এবাৰকৈ পঢ়িব, নাম ল'ব, এবাৰকৈ পঢ়িব, নাম ল'ব, এবাৰকৈ পঢ়িব, নাম ল'ব, 101 বাৰ পঢ়িব, 101 বাৰ নাম ল'ব, 101 বাৰে ফুক দিব। লাষ্টতে সেই বেজীটো কি কৰিব? হাতত এটা বেজী ৰাখিব, সেই বেজীটো পুতলাটোৰ বুকুৰ মাজত দিব, বহে ফুটা কৰি দিব। এইবাৰ পুতলাটো এনে এটা জেগাত থ'ব, য'ত নেকি শ্মশান নাই বা আমাৰ কবৰস্থানৰ এৰিয়াত, খালি কোনোবাই পুতি থৈ আহিলে হ'ল। কামটো কৰিব আপোনালোকে শনিবাৰ মংগলবাৰ ঠিক ৰাতি 2টা-2:30 বজাত কৰিব, তাৰ আগত নকৰিব। খেলাখন চাই লওক। সেই শত্ৰুৰ 24 ঘণ্টা পিছতে মুখে নাকেদি হল তেজ জ্বলাই যাব, থাকিব নোৱাৰিব। কোনো ডক্টৰ ইঞ্জিনিয়াৰ, কোনো কবিৰাজ ভাল কৰিব নোৱাৰে, কোনো বাপাকত দাঁত গাজা নাই এই বান কাটাটো। গতিকে আপোনালোকে শত্ৰুৰ উৎপাদত, শত্ৰু দুষ্পনৰ উৎপাদত থাকিব পৰা নাই, তিষ্ঠিব পৰা নাই। গতিকে এইটো কাম যধে মধে নকৰিব, সদায় ধৈৰ্য ধৰিব। মহা পাপৰ কাম, মহা গুণাৰ কাম। গতিকে ধৈৰ্যৰ সীমা যদি পাৰ হৈ যায়, তেতিয়াহে আপোনালোকে কি কৰিব? 7টা পুখুৰীৰ মাটি আনি এটা পুতলা বনাই, সেই পুতলাটো ৰঙা কাপোৰেদি মেৰিয়াব, বঢ়িয়াকৈ 2 মূৰত গাঁঠি মাৰিব, এটা বেজী ল'ব হাতত, 101 বাৰ সূৰা লাহাব পঢ়িব, 101 বাৰে নাম ল'ব। মতা হ'লে বাপকৰ নাম, মাইকী হ'লে মাকৰ নাম। তাৰপিছত কি কৰিব? ফুকাব। ফুক মাৰি পেলাই বেজীটো যেতিয়া বুকুত বহাই দিব, এই পুতলাটো হয় শ্মশানত নাই বা কবৰস্থানৰ এৰিয়াত খালি পুতি থৈ যাওক। এই শত্ৰু কুটি দিয়ে, ৰঙা সূতা বাহিৰ হ'ব, কোনো অজা ডক্টৰ ভাল কৰিব নোৱাৰে, কোনো মাই কিলাল নাই। কিন্তু সাধাৰণ কথাত মানুহৰ লগত লাগি পেলাই এনে কাম নকৰিব, মহাপাপী হৈ যাব, খোদাৰ গজব পৰিব, নকৰিব। যাৰ নেকি সীমা পাৰ হৈ গৈছে বহুবাৰ, তেতিয়াহ'লে কৰিব। এইটো আৰু ইজাজত থাকিল আপোনালোকৰ কাৰণে দেই। এই সূৰা লাহাব পঢ়িব, সূৰা লাহাব। তাব্বাত ইয়াদা আবি লাহাবিন ওয়া তাব্বা মা আগনা আনহু মালুহু ওয়া মা কাসাব সায়াসলা নারান যাতা লাহাবিন ওয়া ইমরাআতুহু হাম্মালাতাল হাতাব ফি জিদিহা হাবলুম মিন মাসাদ। এই সূৰাটোৰ নাম হ'ল সূৰা লাহাব। এইটো মুখস্থ কৰি ল'ব দেই। কিন্তু এই সূৰাটোৰ ইমান পাৱাৰফুল, আল্লাহ পবিত্ৰ, কালামো পবিত্ৰ। মানুহ মিছা হ'ব পাৰে, আল্লাহৰ পবিত্ৰ কালাম কেতিয়াও মিছা হ'ব নোৱাৰে। এই সূৰাৰ যিটো ৰহস্য বহু মানুহ নাজানে। গতিকে এই বস্তুটো দিলেও যিসকল মানুহ শত্ৰুৰ উৎপাদত তিষ্ঠিব পৰা নাই, কহায়ো দি নৰে, টকা নাই, পইচা নাই, বাহুবল নাই, ধনবল নাই, সেইসকল মানুহৰ কাৰণে দেই এইটো আপোনালোকে কৰিব দেই, ভালকৈ কৰিব, ভুল নকৰিব।